এই মুহূৰ্তত আমি এটা দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো দিল্লীত পুনৰবাৰ লকডাউন ঘোষণা হ'ব পাৰে আৰু এই মুহূৰ্তত দিল্লীত এটা সপ্তাহৰ বাবে সকলো বিদ্যালয় বন্ধ থাকিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা ঘোষণা কৰিছে বিদ্যালয় বন্ধ থাকিব কাৰ্যালয় বন্ধ থাকিব ওয়াৰ্ক ফ্ৰম হোমত চলিব কিয়নো দিল্লীত বৰ্তমান সময়ত জৰুৰী অৱস্থায় বিৰাজ কৰিছে আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ দিল্লীত যিকোনো মুহূৰ্তত পুনৰবাৰ লকডাউন ঘোষণা হ'ব পাৰে অৰবিন্দ কেজৰিৱাল চৰকাৰে এই মুহূৰ্তত এই কথা ঘোষণা কৰিছে দিল্লীত এটা সপ্তাহৰ বাবে সকলো বিদ্যালয় এই মুহূৰ্তত বন্ধ ঘোষণা কৰা হৈছে সোমবাৰৰ পৰা এটা সপ্তাহৰ বাবে দিল্লীত বিদ্যালয় বন্ধ হৈ যাব অনলাইন মোডত বিদ্যালয় বন্ধ হৈ যোৱাৰ পিছত পাঠদান চলিব কিন্তু এটা সপ্তাহৰ বাবে সোমবাৰৰ পৰা বিদ্যালয় বন্ধ থাকিব এটা সপ্তাহৰ বাবে দিল্লীৰ কাৰ্যালয়সমূহ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব Work from home পদ্ধতিত সৰকাৰি কাৰ্যালয় চলিব এই কথাও অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা কোৱা হৈছে 14 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ দিল্লীত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ থাকিব আৰু দিল্লী চৰকাৰে এই মুহূৰ্ততে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে পুনৰবাৰ হয়তো সম্পূৰ্ণ লকডাউন ঘোষণা কৰিব পাৰে ইয়াক লৈ চৰকাৰে ড্ৰাফট প্ৰস্তুত কৰি আছে আৰু যিকোনো মুহূৰ্তত এই কথা ঘোষণা কৰিব পাৰে আৰু এইবাৰ দিল্লীত সৃষ্টি হোৱা ভয়ংকৰ প্ৰদূষণৰ বাবে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীত প্ৰদূষণ বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰত গৈছে যি এয়াৰ কোৱালিটি ইনডেক্স হে অতিকৈ ভয়াবহ পদ্ধতিত আছে মানৱ শৰীৰৰ বাবে ভয়াবহ আজিৰ দিনটোতো এয়াৰ কোৱালিটি ইনডেক্স যথেষ্ট বেয়া আৰু তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে আজি দিল্লী চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক ধমক দিয়াৰ পিছতে জৰুৰীভাৱে এই মুহূৰ্তত সিদ্ধান্ত লোৱা হৈছে আৰু যিকোনো মুহূৰ্তত দিল্লীত পুনৰবাৰ লকডাউন ঘোষণা হ'ব পাৰে ইয়াক লৈ চৰকাৰে চিন্তা চৰ্চা কৰিছে ড্ৰাফট প্ৰস্তুত কৰি আছে যিকোনো মুহূৰ্তত টোটেল লকডাউন দিল্লীত দিয়া হ'ব পাৰে ইতিমধ্যে এটা সপ্তাহৰ বাবে সোমবাৰৰ পৰা সকলো বিদ্যালয় বন্ধ ছাত্ৰ ছাত্ৰীসকলক ভাৰ্চুৱেল মোডত ঘৰৰ পৰা পাঠদান কৰা হ'ব চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে চৰকাৰী কাৰ্যালয়ত ওয়াৰ্ক ফ্ৰম হোম চলিব 14 তাৰিখৰ পৰা 17 নৱেম্বৰলৈ কোনো নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা মাত্ৰ কিছু মুহূৰ্তৰ আগতে প্ৰকাশ কৰিছে দিল্লীৰ যি ভয়াবহ প্ৰদূষণ তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি ষ্টুডিঅলৈ আহিবলৈ চেষ্টা কৰিম আৰু আমি আপোনালোকক অধিক তথ্য দিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই আপোনালোকক এএনআই লৈ গৈছো এএনআইত এই কথা কিছু মুহূৰ্তৰ আগতে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ইয়াত তেওঁলোকে লিখিছে কি কথা উল্লেখ কৰিছে আমি দেখুৱাইছো ফৰ এ উইক from Monday onwards schools will be physically closed to continue virtually so that children don't have to breathe polluted air ya দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সোমবাৰৰ পৰা বিদ্যালয়সমূহ দিল্লীৰ সকলো বিদ্যালয় এটা সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে অনলাইনত চলিব দিল্লীৰ যি বৰ্তমান সময়ত বায়ু প্ৰদূষণ অতিকৈ ভয়াবহ তাৰ বাবে সিদ্ধান্ত লোৱা হৈছে দ্বিতীয় বৃহৎ সিদ্ধান্ত construction activities not to be allowed between November 14 to 17 দিল্লীত নিৰ্মাণ কাৰ্য নৱেম্বৰৰ 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে এলাও কৰা হোৱা নাই দ্বিতীয়টো বৃহৎ সিদ্ধান্ত লোৱা হৈছে তাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্তটো হৈছে government offices to operate from work from home at 100% capacity for a week এটা সপ্তাহৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ work from home ৰ পৰা চলিব অৰ্থাৎ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী আহিব নালাগে private offices to be issued an advisory to go for work from home option as much as possible ব্যক্তিগত কাৰ্যালয়কো কিছুমান নিৰ্দেশনা দিয়া হ'ব যাতে তেওঁলোকে work from home মোডত কাম কৰে তাৰ বাবে চৰকাৰে নিৰ্দেশ দিব আৰু আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে ইয়াত যিটো মন্তব্য আমি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত দেখাম ইয়াত লিখা হৈছে there was a suggestion in supreme court over complete lockdown in Delhi if situation turn worse যদিহে দিল্লীত বায়ু প্ৰদূষণৰ অৱস্থা তাতোতকৈ ভয়াবহ হয় সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এক প্ৰকাৰৰ সাজেশন দিয়া হৈছে কমপ্লিট লকডাউনৰ we are drafting a proposal দিল্লী চৰকাৰে সম্পূৰ্ণ লকডাউনৰ এক খচৰা প্ৰস্তুত কৰিছে এই মুহূৰ্তত which will be discussed with agency যি খচৰাৰ বিষয়ে বিভিন্ন সংস্থাসমূহৰ সৈতে আলোচনা কৰা হ'ব কেন্দ্ৰৰ সৈতে আলোচনা কৰা হ'ব if it happens construction vehicular movement will be stopped আৰু যদিহে লকডাউন দিয়া হয় সকলো নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিব যান বাহনৰ চলাচল বন্ধ হৈ পৰিব আৰু পুনৰবাৰ দিল্লীত লকডাউন হ'ব পাৰে ইয়াৰ খচৰা প্ৰস্তুত কৰি আছে অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা এই মুহূৰ্ততে বৃহৎ ঘোষণা কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ে লকডাউন দিব লাগে বুলি কোৱা হৈছে কিন্তু দিল্লীৰ যি এয়াৰ কোৱালিটি ইনডেক্স আছে হেয়া অতিকৈ ভয়াবহ আমি আপোনালোকক দিল্লীৰ আজিৰ দিনটোৰ এয়াৰ কোৱালিটি ইনডেক্স দেখুৱাম অৰবিন্দ কেজৰিৱালে এই মুহূৰ্তত এই যি এয়াৰ কোৱালিটি ইনডেক্স তাৰ তথ্য প্ৰকাশ কৰিছে এয়া 13 তাৰিখৰ এয়াৰ কোৱালিটি ইনডেক্স 437
আৰু যদিহে এয়াৰ কোৱালিটি ইনডেক্স 401ৰ পৰা 500ৰ ভিতৰত থাকে ই মানুহৰ বাবে অতিকৈ ক্ষতিকাৰক সিভিয়াৰ বুলি ধৰা হয় ইয়াৰ ভিতৰতে আছে 437 গতিকে এই সিদ্ধান্ত লবলগীয়া হৈছে আৰু যিকোনো মুহূৰ্তত লকডাউন আহিব পাৰে প্ৰদূষণৰ বাবে এই সিদ্ধান্ত লবলগীয়া হৈছে আনতে PM10 যদি আপুনি চাই 501 430ত থাকিব লাগে ই above 430ৰ ওপৰত থাকিলে অতিকৈ ভয়াবহ 501ত আছে যেটো অতিকৈ উদ্বেগজনক খবৰ PM 2.5 যদি চাই 250ৰ ওপৰত থাকিলে সিভিয়াৰ 319 আছে ইয়া দিল্লীত বিগত এটা সপ্তাহ ধৰি এদৰে প্ৰদূষণ ভয়াবহ ৰূপত আছে আৰু তাৰ বাবে উখা নিখালুৱাত কষ্ট হৈছে শ্বাস প্ৰশ্বাসত কষ্ট হৈছে তাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰবাৰ আমি ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই মুহূৰ্তত জনাম দিল্লীত পুনৰবাৰ লকডাউন যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে এক বৃহৎ সিদ্ধান্ত এই মুহূৰ্তত চৰকাৰে লৈছে খচৰা প্ৰস্তুত কৰি থকা হৈছে এটা সপ্তাহৰ বাবে বিদ্যালয় বন্ধ বিদ্যালয়ত ঘৰৰ পৰাহে ভাৰ্চুৱেল পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হ'ব সোমবাৰৰ পৰা এটা সপ্তাহৰ বাবে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে অনলাইন মোডত এই বিদ্যালয়সমূহত পাঠদান চলিব উখা নিখা লবৰ বাবে দিল্লীৰ যি বতাহ হেয়া অতিকৈ ভয়ংকৰ হৈ পৰিছে বায়ু প্ৰদূষণৰ অতিকৈ ভয়াবহ ৰূপ তাৰ বাবে সিদ্ধান্ত লোৱা হৈছে চৰকাৰী কাৰ্যালয় ওয়াৰ্ক ফ্ৰম পদ্ধতিৰে চলিব ব্যক্তিগত কাৰ্যালয়ৰ বাবে নতুন নিৰ্দেশনা আহিব 14 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ দিল্লীত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ থাকিব আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই মুহূৰ্তত দিল্লী চৰকাৰে টোটেল লকডাউনক লৈ খচৰা প্ৰস্তুত কৰি আছে কেন্দ্ৰৰ হৈতে আলোচনা কৰিব বিভিন্ন সংস্থাৰ হৈতে আলোচনা কৰিব আৰু তাৰ পাছত নতুন দিল্লীত পুনৰবাৰ প্ৰদূষণৰ বাবে এবাৰ কৰোনাৰ বাবে নহয় প্ৰদূষণৰ বাবে টোটেল লকডাউন ঘোষণা কৰা হ'ব পাৰে সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে প্ৰদূষণ ভয়াবহ কেন্দ্ৰক ককৰ্থনা কৰিছে দিল্লী চৰকাৰক ককৰ্থনা কৰিছে আৰু ইয়াৰ পিছতে দিল্লী চৰকাৰে এই মুহূৰ্তত ততাতৈয়াকৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত নেত্ৰ হৈতে সংযোগ স্থাপন কৰিম নেত্ৰ যদি মোৰ লগত আছে নেত্ৰ মই আপোনাৰ কাষত আহিব বিচাৰিছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে দিল্লীত টোটেল লকডাউন আহিব পাৰে নেত্ৰ অৰবিন্দ কেজৰিৱালে কি কৈছে প্ৰথমতে হে মন্তব্যটো আমাক শুনুৱাই লওক নেত্ৰ নিশ্চয়ভাৱে জ্যোতি বৈশ্য এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ কথা কিয়নো নতুন দিল্লীত লকডাউন হ'ব পাৰে লকডাউনৰ পোষকতা কৰা হৈছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা বিশেষ মন্তব্য প্ৰকাশ কৰিছে মাত্ৰ কেইটামান ছেকেণ্ডৰ পূৰ্বে আমি অৰবিন্দ কেজৰিৱালৰ বিশেষ মন্তব্য শুনাব বিচাৰিছো এই মুহূৰ্তৰ প্ৰথমতে अंदर एक ये बीच बीच में एक सुझाव निकल के आ रहा था कि क्या दिल्ली को कंप्लीट लॉकडाउन किया जा सकता है अगर बहुत ज़्यादा सिचुएशन हालात ख़राब हो जाते हैं तो उसका हम पूरा वर्कआउट कर रहे हैं कि उसके क्या मायने होंगे उस लॉकडाउन के क्या मायने होंगे अभी लगा नहीं रहे हैं हम एक उसका प्रस्ताव बना रहे हैं और इस प्रस्ताव को हम सुप्रीम कोर्ट के सामने रखेंगे कि अगर ऐसा होता है और केंद्र सारी एजेंसी से डिस्कस करके बिकॉज ये बहुत ही एक्सट्रीम स्टेप होगा तो सारी एजेंसी से केंद्र सरकार को कॉन्फिडेंस में लेके CPCB को कॉन्फिडेंस में लेके सफर को कॉन्फिडेंस में लेके अगर ऐसे हालात बनते हैं तो फिर उसमें दिल्ली के अंदर सारे प्राइवेट व्हीकल्स कंस्ट्रक्शन ट्रांसपोर्ट ये सब व्हीकुलर ये कंस्ट्रक्शन और इंडस्ट्रियल ये एक्टिविटीज बंद की जा सकती हैं तो ये एक प्रस्ताव अभी केवल प्रस्ताव के तौर पे इसको हम कोर्ट के सामने रखेंगे तो ये 4 मोटे तौर पे निर्णय लिए गए सुप्रीम कोर्ट के अंदर एक ये बीच बीच में एक सुझाव निकल के आ रहा था कि क्या दिल्ली को कंप्लीट लॉकडाउन किया जा सकता है अगर बहुत ज़्यादा सिचुएशन हालात ख़राब हो जाते हैं तो उसका हम पूरा वर्कआउट कर रहे हैं कि उसके क्या मायने होंगे उस लॉकडाउन के क्या मायने होंगे अभी लगा नहीं रहे हैं हम एक उसका प्रस्ताव बना रहे हैं और इस प्रस्ताव को हम सुप्रीम कोर्ट के सामने रखेंगे कि अगर ऐसा होता है और केंद्र सारी एजेंसी से डिस्कस करके बिकॉज ये बहुत ही एक्सट्रीम स्टेप होगा तो सारी एजेंसी से केंद्र सरकार को कॉन्फिडेंस में लेके CPCB को कॉन्फिडेंस में लेके सफर को कॉन्फिडेंस में लेके अगर ऐसे हालात बनते हैं तो फिर उसमें दिल्ली के अंदर सारे प्राइवेट व्हीकल्स कंस्ट्रक्शन ट्रांसपोर्ट ये सब व्हीकुलर ये कंस्ट्रक्शन और इंडस्ट्रियल ये एक्टिविटीज बंद की जा सकती हैं तो ये एक प्रस्ताव अभी केवल प्रस्ताव के तौर पे इसको हम कोर्ट के सामने रखेंगे আৰু এই মন্তব্য শুনালো নেত্ৰ মই পুনৰবাৰ আপোনাৰ কাষত আহিছো অৰবিন্দ কেজৰিৱালে কেইবাটাও কথা কৈছে যে এই মুহূৰ্তত সম্পূৰ্ণ লকডাউন দিয়া হোৱা নাই কিন্তু খচৰা প্ৰস্তুত কৰি থকা হৈছে
পৰিৱেশ অতিকৈ ভয়াবহ সুপ্ৰিম কোৰ্টৰ সন্মুখত হে প্ৰস্তাৱ দিয়া হ'ব আৰু যদিহে লকডাউন হয় তেতিয়া হলে সকলো বন্ধ হৈ পৰিব পুনৰবাৰ দিল্লী স্তব্ধ হৈ পৰিব নেত্ৰ দিল্লীত প্ৰদূষণৰ ভয়াবহ ৰূপ হয় নিশ্চয়কৈ জ্যোতি বসু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কিয়নো দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সুপ্ৰিম কোৰ্টে ককৰ্থনা কৰিছে চৰকাৰক সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা লকডাউনৰ পোষকতা কৰা হৈছিল চৰকাৰক প্ৰশ্ন কৰা হৈছিল যে লকডাউন দিয়া হ'ব নেকি আৰু তাৰ পাছতে দিল্লী চৰকাৰ আজিৰ দিনত তৎপৰ হৈ পৰিছিল জৰুৰী বৈঠকত মিলিত হৈছিল মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে তাৰ পাছতে তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে এখন খচৰা প্ৰস্তুত কৰিছে য'ত তেওঁলোকে উল্লেখ কৰিছে যে প্ৰয়োজনত লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব তাতোতকৈ ডাঙৰ কথা তেওঁলোকে উল্লেখ কৰিছে ব্যক্তিগত বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব পাৰে আৰু যিসমূহ কাম-কাজ দিল্লীত চলি আছে সকলো কাম-কাজ স্তব্ধ কৰা হ'ব পাৰে বুলি অৰবিন্দ কেজৰিৱালে ইতিমধ্যে উল্লেখ কৰিছে আৰু সেই প্ৰস্তাৱ সুপ্ৰিম কোৰ্টৰ ওচৰত ৰাখিব কেন্দ্ৰীয় চৰকাৰৰ সৈতে সিদ্ধান্ত গ্ৰহণ কৰিব বা বৈঠকত মিলিত হ'ব আৰু অনলাইন যোগে বা কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হ'ব আৰু বিভিন্ন সূত্ৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতেই দিল্লী চৰকাৰে সিদ্ধান্তত উপনীত হ'ব যে দিল্লীত প্ৰকৃত অৰ্থত লকডাউন দিয়া হ'বনে নাই বা কেতিয়াৰ পৰা লকডাউন দিয়া হ'ব বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাক লৈ এটা সিদ্ধান্ত লোৱা হ'ব এটা ইংগিত কিন্তু অৰবিন্দ কেজৰিৱালৰ ফালৰ পৰা দিয়া হৈছে যদি পৰিস্থিতি ভয়াবহ হয় তেতিয়াহ'লে কিন্তু শীঘ্ৰেই দিল্লীত সম্পূৰ্ণ লকডাউন দিবলৈ যে চৰকাৰ বাধ্য হ'ব সেই ইংগিত প্ৰদান কৰিছে নেত্ৰ এটা কথা কেজৰিৱালে কৈছে যে ড্ৰাফট প্ৰস্তুত কৰি থকা হৈছে টোটেল লকডাউন যদি পৰিস্থিতি বেয়া হৈ দিয়া হ'ব কিন্তু ইতিমধ্যে কেইবাটাও ঘোষণা কৰিছে এসপ্তাহৰ বাবে বিদ্যালয় বন্ধ এসপ্তাহৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব আৰু পিছৰ পৰ্যায়ত হয়তো ব্যক্তিগত বাহন হওক ট্ৰান্সপৰ্টেশ্যন চিষ্টেমক বন্ধ কৰি দিয়া হ'ব কৰোনাৰ পিছত আন এটা কাৰণৰ বাবে হয়তো এনেকুৱা এটা লকডাউন হ'বলৈ গৈ আছে নেত্ৰ হয় নিশ্চিতভাৱে জ্যোতি বসু লকডাউন শব্দটো একেবাৰে নতুন আছিল কৰোনাৰ সময়ত এই লকডাউনৰ পৰিৱেশটোৰ সৃষ্টি হৈছিল কিন্তু তাৰ পাছত এবাৰ কৰোনাৰ কাৰণে নহয় এবাৰ প্ৰদূষণৰ কাৰণে লকডাউনৰ এটা সিদ্ধান্ত ল'বলৈ গৈ আছে এখন ৰাজ্যৰ চৰকাৰ নিশ্চিতভাৱে এই খবৰ অতি উদ্বেগজনক সমগ্ৰ দেশবাসীৰ বাবে কাৰণ প্ৰদূষণৰ বাবে এইবাৰ লকডাউন দিবলগীয়া হৈছে কৰোনাৰ বাবে ইতিমধ্যে লকডাউনে কেনেধৰণে আৰ্থিক অৱস্থাত আঘাত সানিছিল বা কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছিল প্ৰতিগৰাকী মানুহে জানে তাৰ পাছতে এতিয়া দেশৰ প্ৰথমখন ৰাজ্য দিল্লী য'ত লকডাউনৰ দৰে পৰিস্থিতি হ'বলৈ গৈ আছে বা চৰকাৰ বাধ্যত পৰিছে য'ত ধৰণৰ এটা সিদ্ধান্ত ল'বলৈ তেওঁলোক গৈ আছে যে প্ৰদূষণৰ বাবে এখন ৰাজ্যত লকডাউন হয়তো দিয়া হ'ব কাৰণ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে কাম-কাজ বন্ধ কৰি দিয়া হৈছে চৰকাৰী বেচৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৱৰ্ক ফ্ৰম হোম বুলি কোৱা হৈছে অৰ্থাৎ এক প্ৰকাৰৰ লকডাউন ইতিমধ্যে দিল্লীত বলৱতী কৰা হৈছে 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে 4টা দিনৰ বাবে সম্পূৰ্ণৰূপে দিল্লীত যে এক নিস্তব্ধতা বিৰাজ কৰিব তাৰ পাছত ব্যক্তিগত বাহন চলাচল বন্ধ কৰিব পাৰে বা তাৰ পাছত কিন্তু ক'ব লাগিব এই মুহূৰ্তত যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে যিসমূহ নিৰ্দেশনা দিছে সেয়া যেন আংশিক লকডাউন ইতিমধ্যে স্পষ্ট হৈ পৰিছে কাৰণ এখন ব্যস্ত চহৰ য'ত চৰকাৰী বেচৰকাৰী কাৰ্যালয় যদি বন্ধ হৈ যায় সকলোৱে যদি ঘৰৰ পৰা কাম-কাজ কৰিবলগীয়া হয় য'ত বিদ্যালয় বন্ধ হৈ যাব য'ত নিৰ্মাণ কাৰ্য বন্ধ হৈ যাব গতিকে নিশ্চিতভাৱে জ্যোতি বসু ক'ব লাগিব যে লকডাউন সদৃশ পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু 14 তাৰিখৰ পৰা অৰ্থাৎ কাইলৈ দিনটোৰ পৰা দিল্লীত 4টা দিনৰ বাবে সম্পূৰ্ণ তেনে এক পৰিৱেশে বিৰাজ কৰিব এক নিস্তব্ধতা বিৰাজ কৰিব আৰু কৰোনাৰ পাছত এখন ৰাজ্য দিল্লী য'ত এবাৰ প্ৰদূষণৰ বাবে লকডাউন সদৃশ পৰিস্থিতি হ'বলৈ গৈ আছে বা লকডাউনৰ দৰে এটা কঠোৰ সিদ্ধান্ত এখন চৰকাৰে ল'বলৈ গৈ আছে জ্যোতি বসু হয় ধন্যবাদ জনাইছোঁ নেত্ৰ সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু যিসকলে টাইম মিটাৰৰ সংযোগ স্থাপন কৰিছে তেওঁলোকক এই মুহূৰ্তত জনাই আছোঁ যে দিল্লীত পুনৰবাৰ যিকোনো মুহূৰ্তত টোটেল লকডাউন ঘোষণা হ'ব পাৰে ইতিমধ্যে আংশিক লকডাউন সদৃশ পৰিৱেশ আৰম্ভ হৈ গৈছে ইয়াৰ কাৰণ অৱশ্যে কৰোনা নহয় ইয়াৰ কাৰণ হৈছে প্ৰদূষণ দিল্লীত এটা সপ্তাহৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে চৰকাৰে সকলো বিদ্যালয় বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সোমবাৰৰ পৰা এটা সপ্তাহৰ বাবে দিল্লীত এই বিদ্যালয় বন্ধ থাকিব অৰবিন্দ কেজৰিৱাল চৰকাৰে আম আদমি পাৰ্টিৰ চৰকাৰে এই মুহূৰ্তত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অনলাইন মোডত পাঠদান চলিব দিল্লীত এতিয়া বতাহ বায়ুমণ্ডল অতিকৈ ভয়াবহ হৈ পৰিছে উশাহ নিশাহ ল'ব নোৱাৰি তাৰ বাবে সিদ্ধান্ত ল'বলগীয়া হৈছে এটা সপ্তাহৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব ৱৰ্ক ফ্ৰম হোমত চৰকাৰী কাৰ্যালয় চলিব ব্যক্তিগত কাৰ্যালয়ৰ বাবেও নতুন নিৰ্দেশনা কম সময়ৰ ভিতৰতে আহি আছে ধাৰাবাহিকভাৱে দিল্লীত যি এয়াৰ কোৱালিটি ইণ্ডেক্স সেয়া বেয়া হোৱা পৰিলক্ষিত হৈছে 14 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে দিল্লীত সকলো নিৰ্মাণ কাৰ্য বন্ধ থাকিব তিনিটা বৃহৎ সিদ্ধান্ত ইতিমধ্যে চৰকাৰে লৈছে আৰু চতুৰ্থটো সিদ্ধান্ত ল'বলৈ গৈ আছে আৰু এই চতুৰ্থটো সিদ্ধান্ত হৈছে যে যিকোনো মুহূৰ্তত দিল্লীত সম্পূৰ্ণ লকডাউন দিয়া হ'ব পাৰে দিল্লীত এতিয়া আপুনি উশাহ নিশাহ ল'ব নোৱাৰে বিভিন্ন লোক যি বায়ু প্ৰদূষণ ভয়াবহ বায়ু প্ৰদূষণ তাৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে হৃদৰোগত আক্ৰান্ত হৈছে বিভিন্ন দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈছে আৰু তাৰ বাবে দিল্লীৰ চৰকাৰে এই মুহূৰ্তত বৃহৎ সিদ্ধান্ত লৈছে
সৰ্বোচ্চ ন্যায়ালয়ত তেওঁলোকে সম্পূৰ্ণ লকডাউনৰ খচৰা প্ৰস্তুত কৰি দাখিল কৰিব আৰু ইয়াৰ পাছতো যদি দিল্লীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস নহয় তেতিয়াহ'লে পুনৰবাৰ টোটেল লকডাউন দিল্লীত ঘোষণা হ'ব পাৰে কোভিড-19ৰ পিছত কৰোনাৰ পিছত দিল্লীত পুনৰবাৰ এই লকডাউন আহিব পাৰে আৰু ইয়াক লৈ আজি সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক দিল্লী চৰকাৰক দিল্লীৰ প্ৰদূষণৰ বাবে ককৰ্থনা কৰিছিলে প্ৰশ্ন কৰিছিলে যে চৰকাৰে কি ব্যৱস্থা লৈছে ইয়াৰ পিছতে আম আদমি পাৰ্টিৰ চৰকাৰে জৰুৰী বৈঠক পাতিলে আৰু এই বৈঠকৰ পিছতে অৰবিন্দ কেজৰিৱালে কৈছে যে যিকোনো মুহূৰ্তত টোটেল লকডাউন পুনৰবাৰ দিল্লীত ঘোষণা হোৱাৰ সম্ভাৱনা আছে